This is the mentality of BPF. They have no capacity to listen. ভিডিঅ'খন আপোনালোকে দেখা পালে কেনেকৈ মানে গালি গালাজ কাজিয়াৰ সৃষ্টি হৈ গ'ল একেবাৰে শেষত এংকৰগৰাকীয়ে অনুষ্ঠান সামৰিবলগীয়া অৱস্থা হৈ গ'ল যিহেতু ইয়াত মূল বিষয়বস্তুটো আছিল বিটিআৰ দখল কৰিব বিচাৰিছে নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কি কৌশল অৱলম্বন কৰিছে এইটো ক্ষেত্ৰতে ৰাজনৈতিক দলসমূহৰ লগত এনেকুৱা অৱস্থা হ'ল যেটো অকমান ভিডিও অলপ আপোনালোকৰ পাছতে মই আগবঢ়ালো এতিয়া আপোনালোকৰ সম্পূৰ্ণ ভিডিওটো মই আগবঢ়াই দিছো একেবাৰে ওচৰ চাপিছে আৰু নিৰ্বাচনৰ সময়তে এটা কথা সকলোৰে মনলৈ আহে যে আমি কি পাইছো আমি কি পোৱা নাই কি ক'ব প্ৰথমতে কি ক'ব আমাৰ বিশেষকৈ বিজেপিটো কংগ্ৰেছৰ বাজতে অপজিশন নাই ইয়াত কংগ্ৰেছৰ কি জানি এজনো নাই মই সবকে সম্ভাষণ জনাইছো কিয়নো আমি বিগ ব্ৰাদাৰ হিচাপে আজি অসম আৰু বিটিচিত সবকে লৈ পেলাই কাম কৰাৰ এটা স্পৃহা আমাৰ মনত আছে মই অভিনন্দন জনাইছো অনাগত দিনতো সুন্দৰ অসম সুন্দৰ ভাৰতবৰ্ষ আৰু সুন্দৰ বদলেণ্ড বিটিআৰ গঢ়াৰ কাৰণে সবৰে মনত ইচ্ছা সবৰে আছে ইউপিপিলৰে হওক বা বিপিএফৰে হওক মই তেখেতসকলক অভিনন্দন জনাইছো অনাগত দিনত আমি এতিয়া আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকলশৰীয়াই নিৰ্বাচন খেলিবলৈ প্ৰস্তুত হৈছে যদি প্ৰথমতে সুধো কি ক'ব নিৰ্বাচন একেবাৰে কাক চাপিছে আৰু মহিলাক আজিকালি যথেষ্ট গুৰুত্বও দিয়া হয় ধন্যবাদ মই বিপিএফ দলৰ পৰা কৈছোঁ বিজেপি আৰু ইউপিপিএলে যেটো কথাবিলাক ক'লে আমি সংখ্যাগৰিষ্ঠ আসন দখল কৰি পেলাই আমি এইবাৰ চৰকাৰ গঠন কৰিম বুলি কিন্তু আমি তাক আমি গ্ৰহণ নকৰোঁ কিয়নো তেওঁলোকে কি ইস্যু লৈ পেলাই চৰকাৰ গঠন কৰিব যোৱা 5 বছৰ হ'বই আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত যেটো চৰকাৰ গঠন কৰিছে তেওঁলোকে ইলেকশ্যনৰ যিবিলাক প্ৰতিশ্ৰুতি লৈ পেলাই চৰকাৰ গঠন কৰিছে কিন্তু তেওঁলোকৰ সেই প্ৰতিশ্ৰুতিটো আজিলৈকে ফুলফিল কৰিব পৰা নাই গতিকে তেওঁলোকে একক সংখ্যাগৰিষ্ঠ আসন দখল কৰি আমি চৰকাৰ গঠন কৰিম বুলি কোৱাটো তেওঁলোকৰ এটা ভুল বুলি মই কওঁ এটো কেতিয়াও হ'ব নোৱাৰে কিয়নো তেওঁলোকে আজি হাগ্ৰামা মহিলাৰ নেতৃত্বত যেটো চৰকাৰ আছিল আজি বিগত 17 বছৰ বুলি তেওঁলোকে কৈ আছে সেই 2003 চনৰ পৰাইতো বিটিসি ডেভেলপ হৈছে তেতিয়াৰ আগতে আমি বিটিসি 2003 চনৰ আগৰ বিটিসি যদি আমি চাওঁ সেইটো দেখিলে সেইটো চালে আমি কিমান ভয় লগা দৃশ্য কোনো এটা ৰাস্তা ঘাট নাই আলি পদলি নাই এটা 1 কিলোমিটাৰ ৰাস্তা যদি যাব লাগে সেই ৰাস্তাটো এটা যাবলৈ এটা স্কুটি চলাবলৈ ৰাস্তা নাছিল সকলো ডেভেলপ আজি যেটো আজি বিটিসিৰ উন্নতি যেটো আজি ডেভেলপমেন্টৰ উন্নতি আজি যিখনি হৈ আছে এটোতো আমাৰ হাগ্ৰামা মহিলাৰ নেতৃত্বতে হৈছে গতিকে তেওঁলোকে ক'ব বিচাৰে হাগ্ৰামা মহিলাৰ নেতৃত্বত কোনো ধৰণৰ ডেভেলপ হোৱা নাই বুলি বহু কেইটা দল সংগঠন আহিছে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আপোনালোক আহিছে গোটেই কেইটা আছে হয়তো দল সংগঠন যেহেতু মই কোনো ৰাজনীতি দলক দোষাৰোপ কৰিব বিচৰা নাই ইউপিপিলে হওক বিজেপি হওক বা বিপিএফে হওক কিন্তু আমাৰ এটাই ক'ব দৰকাৰ যেহেতু বিটিআৰত চৰকাৰ কিনি তিনিগুণীয়া চৰকাৰ চলি আছে যিনক ডেভেলপমেণ্ট যিখিনি হ'ব লাগিছিল কিন্তু ইয়াতে একদম বিটিচিত শূন্য আমিও জানো কিন্তু যিখিনি আজি হস্পিটালৰ ক্ষেত্ৰে কওক ওদালগুৰিতে মই ওদালগুৰি সমষ্টিৰ কৈছোঁ ওদালগুৰি সমষ্টিৰ আমি যদি ইয়াত দিনত ঠিকে থাকে ৰাতি 7টা বা 8টাৰ পিছত কাৰোবাৰ যদি বাইছে ওদালগুৰি এক্সিডেণ্ট হয় বা কিবা হয় কিন্তু ডক্টৰ বিচাৰি নাপাওঁ ৰুমৰ পৰা মাতিলে সিহঁতে ওলাই নাই আমি প্ৰতিবাদ কৰিব লাগিব হয়তো আমি কাৰোবাক ডাঙৰ বিষয়ভাৱে এজনক ফোন মাৰিব লাগিব তেতিয়া ডক্টৰ আহি যাব এনেকুৱা এক্সিডেণ্ট কেছ বহুতকেইটাত হৈছে আমি নিজে পাইছোঁ আমি আছোঁ আক্ৰা আছোঁ এজুএচিপি প্ৰত্যেকটো সংগঠনে আমি এইটোত আমি মানে প্ৰতিবাদ আমি কৰিব লগা হৈছে পাইছে না আপোনালোকে নাই ফল পোৱা নাই এইটোত ডাক্তৰ আজিও এই ক্ষেত্ৰত মানে নিমাত হৈ আছে ডক্টৰবিলাক আমি ডিচিকো অনুৰোধ কৰিছোঁ আৰু সেইদিনাখন আমি কমপ্লেইন এটা দিছোঁ তাৰমানে ডিচিক কি ক'ব দল সংগঠন ক্ষুব্ধ হৈ পৰিছে বিপিএফ অৱশ্যে বিৰোধী দল তেওঁলোকেও যথেষ্ট কথাত কৈছে যে আমি সুবিধা পোৱা নাই মিত্ৰ দল আছে ইউপিপিএল বিজেপি কি ক'ব যথেষ্ট আমি দেখিছোঁ যে এটা তেওঁলোকে খুব উজাৰিছে হয় আজি যে এই বিটিআৰ এই বিটিচিত সকলো দল সংগঠন আজি যে আমাৰ মাটি পাটা পোৱা নাই আমুক হোৱা নাই তুমুক হোৱা নাই সেই যে ক'ব পাৰা দাবী কৰিব পাৰা এই পৰিৱেশটো কোনে সৃষ্টি কৰিলে আপোনালোকে জানে এটা সময়ত এই বিটিআৰ অঞ্চল
কিয় বড়োফাই আন্দোলন কৰিছিলে, কিয় ৰঞ্জন দৈমাই আন্দোলন কৰিছিলে, এই অঞ্চলত কি আছিল ৰাস্তা পদূলি। এতিয়া যিয়ে নহওক আমাৰ 2003 চনত আপোনালোকে জানে 1993 BC চুক্তি হৈছে। BC চুক্তি আমাৰ বড়োবিলাকৰ যি দাবী দাৱা সেইটো ফুলফিল কৰিব পৰা নাই। তাৰপিছত আকৌ আন্দোলন হ'ল, আন্দোলন তাৰপিছত আমাৰ 2003 BTC চুক্তি হ'ল, আমি 40টা সমষ্টি পালোঁ। তাৰপিছত সেইটো আমি বড়োবিলাকে সন্তুষ্ট হোৱা নাই। আমাৰ যিহেতু সংকষ্ট চদিয়া আমাৰ বড়ো জাতি জনগোষ্ঠী আছে, তাৰ কাৰণে বড়োফাই যি সপোন দেখিছিল সংকষ্ট চদিয়া ব্ৰহ্মপুত্ৰ নদ পাৰত যি ছেপাৰেট ষ্টেট আমাৰ ক্ৰিয়েশ্যন কৰা সৃষ্টি কৰা, তাৰপিছত সকলো এই অঞ্চলত থকা জাতি জনগোষ্ঠী জাষ্টিছ আৰু ইকুৱেল ডেভেলপমেণ্ট সেইটো দিয়া, এই সপোনটো লৈ আজি হাগ্ৰামা শাসন কৰিছে, প্ৰমোদ বড়ো শাসন কৰিছে। এই মাত্ৰ আমাৰ BPFৰ নেত্ৰী বুডুমায়া বাইদেৱে কৈছে তেখেতে প্ৰমোদ বড়োৱে যি ৰাইজক প্ৰতিশ্ৰুতি দিছিলে সেইটো পূৰণ কৰিব পৰা নাই। কোনটো প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই মই কুৱেশ্যন কৰিছোঁ। কাৰণ আমাৰ BTR চুক্তি শুনক আপোনালোকে শুনক পাতিম আমি This is the mentality of BPF. They have no capacity to listen. নিশ্চয় মই এটা আপোনালোকক অনুৰোধ কৰিছোঁ, এটা অনুৰোধ ঠিক আছে এটা অনুৰোধ কৰিছোঁ, এটা অনুৰোধ কৰোঁ। প্ৰথমতে কথা পতা নাই আপোনালোকে নাই বাইদেৱে যেতিয়া কথা পাতি আছিল, এক মিনিট ছাৰ, বাইদেৱে যেতিয়া কথা পাতিছিল আমিতো একো কোৱা নাই, কথা শুনিব লাগিব। এতিয়া BTR চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্বত কি হোৱা নাই আজি যদি হাগ্ৰামা মহিলাৰীয়ে যদি কাম কৰিলে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইমান কাম কৰিব নালাগিছিল। আজি চাওক আপোনালোকে, এতিয়া মই কম আহক কি ক'ব। বাইদেউ প্ৰথমে মই আপোনাক ধন্যবাদ দিছোঁ, যিহেতু এতিয়া বৰ্তমান আমাৰ দল সংগঠনসকলে যিসকল কথাবিলাক তেখেতসকলে ৰাখিলে, আজি যিখন BTC চুক্তি আমাৰ ভাৰতীয় সংবিধানক লৈ পিনে চুক্তি হৈছিল, দুয়োখন সংসদত লোকসভা ৰাজ্যসভাত উত্থাপন হৈ পিনে এই চুক্তিখন গৃহীত কৰা হৈছিল। কিন্তু যি BTC চুক্তিত 2003 চনৰ পৰা 2003 চনৰ আগৰ যিসকল ব্যক্তি BTC থাকিব তেওঁলোকক শান্তি শুক্ৰতাৰ য'তে থাকে তাতে তেওঁলোকক অধিকাৰ দিয়া আছিল। কোনো ধৰণৰ ভূমিৰ কথাবিলাক উত্থাপন হোৱা নাছিল। যেতিয়াৰ পৰা BTR চুক্তি হ'ল, বিভিন্ন দল সংগঠনৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীবিলাকে ভূমিৰ কাৰণে তেওঁলোকে ভাবিবলৈ চিন্তা কৰিবলৈ বাধ্য হ'ল। আজি BTCত কোনো ব্যক্তিয়ে ভূমিৰ কাৰণে লাঞ্ছন বঞ্চনা হোৱা নাছিল। BTR চুক্তি হোৱাৰ লগে লগে আমাক এনচাৰটো দিবি ৰক। এতিয়া প্ৰথমতে মই সকলোকে অনুৰোধ কৰিছোঁ, ৰ'ব মই কথা ক'ম, এবাৰ মই কওঁনে? মই আপোনালোকক অনুৰোধ কৰিছোঁ শুনিব, মেণ্টেলিটি থাকিব লাগিব। আমি BPF বাইদেৱে কৈছিলে বা দল সংগঠন কৈছে, ধুনীয়াকৈ শুনিছোঁ, আমাৰ এনচাৰটো শুনক না। তো এতিয়া মই ক'ম প্ৰমোদ বড়োই যি প্ৰতিশ্ৰুতি কিয় কৰা নাই। মই 1 নম্বৰ ক'ম, সেল্ফ গ্ৰুপত 75,000 বুলি দিম কৈছিলে। প্ৰথম কিস্তি আমি 25,000কে 10,000ক দিলি, 10,000 ৰেডি হৈ আছে নহয় জানো। আমাৰ এতিয়া BTR ইমপ্লিমেণ্টেশ্যন হ'ব লাগে। অলৰেডি 60টা যিখিনি 80% বড়ো পপুলেশ্যন আছে অলৰেডি সোমাই গ'ল। আৰু এইবাৰ ইলেকশ্যন আগত যিহেতু সমষ্টিটো নহয়, অল BTRত যিটো 60টা সমষ্টি হোৱা কথা সেইটো নহ'ব। কিন্তু ইলেকশ্যনটো আমাৰ 60টা গাঁৱৰ যি ৰাইজ তেখেতসকলে এইবাৰ BTR ইলেকশ্যনত 2025ত ভোট দিব পাৰিব। সেইটো আৰু তাতকৈ কি লাগে, তাৰপিছত তেখেতসকলে কৈছে আমাৰ যিমানখিনি ৰাস্তা পদূলি আছে, এই ৰাস্তা পদূলিয়ে শুনক, এই ৰাস্তা পদূলি বৰ্তমান প্ৰমোদ বড়োই 1800 কিলোমিটাৰ অলৰেডি ৰাস্তা বনোৱা হ'ল। এই ৰাস্তাবিলাক আগতে আমাৰ আছে, জৰাজীৰ্ণ আছিলে। BP সময়তো চৰকাৰী যি ফাণ্ড বনাইছে, প্ৰমোদ বড়োতো যিমানখিনি ৰাস্তা আছে চব ৱাইডেনিং এক্সটেনশ্যন কমপ্লিট কৰা হ'ল। ঠিক হ'ব,
দাদা এজনে যে ক'লে 17 বছৰত যে ক'লে আদিবাসী মাজত যে যুদ্ধ হৈছিল, কিন্তু এই যুদ্ধ কৰা মানুহবিলাক দূৰ আছিলে। এই যুদ্ধ কৰা মানুহবিলাক UPPL দলতে আছে। আমি BPF চৰকাৰে কৰা যুদ্ধ কৰিছিল UPPL দলৰ মানুহবিলাক। আমাৰ শান্তি চুক্তিৰ বিষয়ে কম। এতিয়া শুনিছা আৰু মই কম, UPPL কিয় জন্ম হৈছিলে? ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল কিয় জন্ম হৈছিল? এটা পাৰ্টিকে দি থাকিলে হ'ব। ওদালগুৰি টাউনত এই UPPLৰ জন্য তিনিটা এনে কি কাম হৈছে তেওঁলোকে যদি ক'ব পাৰে, তিনিটা বেছি নালাগে। তাত কৰি দুখৰ বিষয়ে আৰু এটা কওঁ, 2003 চনৰ পৰা যিটো আমাৰ BTCত যিটো উন্নতি হৈ গৈ আছিল, 2020 চনৰ পৰা স্তব্ধ হৈ গৈছে। এইটো আমাৰ দুখ লাগে। এতিয়া এটা কথা কওঁ, আমি আগতেই চুপাৰী চিণ্ডিকেট, কয়লা চিণ্ডিকেট, ডিমা চিণ্ডিকেট শুনিছিলোঁ, কিন্তু UPL চৰকাৰৰ দিনত কিতাপ চিণ্ডিকেট হৈছে। ইয়াতকৈ দুখৰ বিষয় আছে নেকি? ল'ৰা ছোৱালীৰ শুনা সৰু কথাবোৰ শুনি থাকক। ছাত্ৰ ছাত্ৰীৰ পাঠ্যপুথিক লৈ যদি দুৰ্নীতি কৰে, তাতকৈ দুৰ্ভাগ্যজনক কিবা আছে নেকি? তাৰ পিছত আৰু এটা কথা কওঁ, তেওঁলোকৰ নেতাই এই আমাৰ 17 বছৰত হোৱা নাছিল, তেওঁলোকৰ চেয়াৰমেনে টকাৰ ওপৰত শুই পেলাই ফটো দিয়ে, পোষ্ট দিয়ে। এইটো বুজিছা নাই? ইয়াতকৈ দুখৰ বিষয় আছে নেকি? তাৰপিছত ওদালগুৰি টাউনত কি তিনিটা কাম কৰিছে তেওঁলোকে কওকচোন। এনেকুৱা ওদালগুৰি টাউনৰ কথা কওক। আৰু তেওঁলোকে কয় কি ৰাস্তা ঘাট, আৰে মোৰ তাতে ৰেকৰ্ডিং আছে 2003 চনৰ আগৰ ৰাস্তা আৰু 2003 চনৰ পিছত হোৱা ৰাস্তা আৰু 2020 পৰা কি ৰাস্তা একো নাই, আমি দিব পাৰিম। গতিকে আমাৰ দুৰ্ভাগ্যজনক দুৰ্নীতি ক'ত হৈছে আপোনালোকে নিজে প্ৰমাণ কৰক। আৰু এটা কথা আপোনালোকে কথা পাতক। শুনা ধৈৰ্য ৰাখক। আপোনালোকে সকলোৱে শুনক। শুনা ধৈৰ্য ৰাখক। শুনিলা এই 2000 শুনিলা কিয় শুনিব নোৱাৰে? সত্য শুনিব টান পায়। এই কিতাপ চিণ্ডিকেটৰ কথাটো আপোনালোকৰ চেনেলত বুধবাৰে মই নিজে 9 বজাত চাইছোঁ। আপোনালোকৰ চেনেলতে কিতাপ চিণ্ডিকেট আমাৰ ওদালগুৰি টাউনত যিখিনি কাম 17 বছৰে BPFে কৰিব পৰা নাছিল, প্ৰমোদ বড়োৰ নেতৃত্বত গোবিন্দ চন্দ্ৰ বসুমতাৰী উদ্যোগত ওদালগুৰি টাউনত মই কৈ আছোঁ, ওদালগুৰি টাউনত আমি 18টা CC ব্লক ৰাস্তা কৰিবলৈ সক্ষম হৈছোঁ। 6টা ৱাৰ্ডত 30টা কমিউনিটি টয়লেট। ওদালগুৰি অকল 6টা ৱাৰ্ডত 30টা কমিউনিটি টয়লেট আমি কৰিবলৈ সক্ষম হৈছোঁ। আৰু অন্যান্য ক্ষেত্ৰত আমি ড্ৰেইন বনাইছোঁ, যিটো নেকি 17 বছৰে BPFে কৰিব পৰা নাছিল। আমি 30টা কমিউনিটি টয়লেট ওদালগুৰি টাউনত কৰিছোঁ। 6টা ৱাৰ্ডত 18টা আমি ৰাস্তা বনাইছোঁ, আমি ড্ৰেইন বনাইছোঁ। আমি কি কৰা নাই ওদালগুৰি টাউনত? বিজেপি আছে, মিত্ৰ দল বিজেপি এফালে আহক। আমি UPPL আৰু BPFৰ লগত কথা পাতি থাকিম। বিজেপি মিত্ৰ দল কওক। যিদিনৰ পৰা আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষক চলাইছে 14 চনৰ পৰা, তেতিয়াৰ পৰা ক্ৰমান্বয়ে আমাৰ BTIT তথা অল অসম নৰ্থ ইষ্টত যথেষ্টখিনি শান্তি আহিছে আৰু ভৱিষ্যত শান্তি আহিব। আৰু আজি যোৱাবাৰত যিটো 5 বছৰীয়া চৰকাৰ, UPPLৰ দিনত আমি যথেষ্টখিনি শান্তি হোৱা দেখিবলৈ পাইছোঁ। তাৰোপৰি হাগ্ৰামাই যিটো শাসনত আছিলে, তেতিয়া BLTৰ যিটো শাসনৰ মূৰ্যালৈ তেওঁলোকে টানি আনি তেওঁলোকে শাসনৰ ভাৰ দায়িত্ব দিয়া হৈছিলে, তেওঁলোকে কিছু শান্তি কৰিলে। তাৰোপৰি এটা খুব থাকি গৈছিল যে NDP চিজফায়াৰসকলৰ, তেওঁলোককো আমি আনি মূল সুঁতিলৈ আনি তেওঁলোকক আমি শান্তিৰ ওপৰত দেখুৱাই দিলোঁ। এতিয়া যিহেতু BPF UPPL আমাৰ যিহেতু আঞ্চলিক দল, আমি তেওঁলোকক কৈছোঁ, এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যে তেওঁলোকৰ নিজৰ ৰাজনৈতিক স্থিতি সম্পূৰ্ণভাৱে আগুৱাই লৈ যাওক। মেইন পইণ্টটো লৈ UPPLে এই BTRত 7টা মেইন উদ্দেশ্য লৈ জন্ম হৈছিলে। বড়ো সংগ্ৰাম সমাপ্ত কৰা, এই BTR সকলো জাতি জনগোষ্ঠী শান্তিকে জীয়াই থাকিবৰ কাৰণে পৰিৱেশ বনাই দিয়া, তাৰপিছত বড়ো অবড়ো আমাৰ যি পাৰ্থক্য সেইটো দূৰ কৰা, তাৰপিছত আমাৰ জীৱন আৰু আমাৰ সম্পত্তি নিৰাপত্তা দিয়া,
ইয়াত সকলো জাতি জনগোষ্ঠীক এটা ভাল পৰিৱেশ লৈ গঢ়ি পেলাই সকলো জাতি জনগোষ্ঠী আগবঢ়াই লৈ যোৱা এই প্ৰতিশ্ৰুতি সকলো পালন কৰিছে প্ৰমোদ বৰয়াই। মই ক'বলৈ গৈ আছো প্ৰমোদ চৰকাৰৰ দিনত আজি 5টা বছৰ হ'বলৈ গৈ আছে আৰু মাত্ৰ 4 মাহ আছে, কিন্তু ডেভেলপমেণ্ট হৈ আছে কৈছে তেওঁলোকে। মোৰ ওচৰৰ কাষতে ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী আছে জেজেমৰ, কিন্তু আজিলৈকে নৰ্দমা খান্দি জিৰ' পানী একটোপা খাব পোৱা নাই। মাত্ৰ 6 দিন দিছে পানী, 6 দিন দিছে পানী। 6 দিন দিয়াৰ পিছত আজিলৈকে জেজেমৰ তালা বন্ধ, আজিলৈকে পানীয়ে নাই। তো কি কৰে এইটো চৰকাৰে? কি 5 মাহত কমপ্লিট কৰি দেখুৱাব নেকি? 5 মাহত কমপ্লিট কৰি দেখুৱাব নেকি? আৰু আজিৰ তাৰিখত আপোনালোকে চাওক, কোনটো টাউনত গাঁৱত ব্ৰিজ বনাই দেখুৱাইছে সেইটো দেখুৱাই দিয়ক। কোনটো ব্ৰিজ অপেনিং কৰি দেখুৱাইছে দেখুৱাই দিয়ক। আজিৰ তাৰিখত 5 মাহত কোনটো ব্ৰিজ বনাই দেখুৱাব আপোনালোকে? ৰিং চৰকাৰে দেখুৱাই দিয়ক। ৰাইজসকল দল সংগঠনৰ আমি আহিম, দল সংগঠনৰ কাষলৈ যাম, আহিম। দল সংগঠনৰ কাষৰ পৰা আহি আছো। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দায়িত্বত থাকি কিছুমান অসুবিধা দেখিছোঁ যে স্বাস্থ্য বিভাগত একেবাৰে পৰিৱৰ্তন আহিব বুলি চৰকাৰখন আমি সলাইছিলোঁ, কিন্তু স্বাস্থ্য বিভাগত অত্যন্ত দুখ লগা। এটা পেচেণ্টৰ যেতিয়া আল্ট্ৰাচাউণ্ড কৰিবলগীয়া হয়, সেই পেচেণ্টজনক 20 দিন সময় দিয়া হয়। পেটৰ বিষত থকা পেচেণ্টজনে চিঞৰিব নালাগে। পেটৰ বিষত থকা পেচেণ্টজনে 1 মিনিট ৰ'ব, কথাখিনি শুনি ল'ব। পেটৰ বিষত থকা পেচেণ্টজনে 20 দিন কেতিয়াও ৰ'ব নোৱাৰে। যদি পেচেণ্টজনে BTCৰ বাহিৰলৈকে চিকিৎসা কৰিব যাবলগীয়া হয়, ৰ'ব শুনি লওক। যদি পেচেণ্টজনে, এইটো আপোনাৰ মোৰ কথা, আপোনাৰো সমস্যা আছে, এইটোত সমস্যা আছে। যদি পেচেণ্টজনে, শুনি লওক, শুনি লওক, এইটো আপোনাৰ সমস্যা আপোনাৰো, এইটো সমস্যা মোৰ সমস্যা নহয়। ৰ'ব শুনি লওক, কথা পাতিম যাম, কথাটো ক'বলৈ দিয়ক, যদি পেচেণ্টজনে BTCৰ বাহিৰলৈকে চিকিৎসা কৰিব যাবলগীয়া হয়, তেতিয়াহ'লে আমাৰ উন্নয়ন ক'ত হৈছে? মই দোষাৰোপ কৰিম, বিজেপিকো কৰিম, UPPকো কৰিম, BPFকো কৰিম। কিয় হাগ্ৰামা বুলি কথা নাই ইয়াত। মোক স্বাস্থ্য লাগে, যুৱ ছাত্ৰ পৰিষদে স্বাস্থ্য বিচাৰিছোঁ। হাগ্ৰামা বুলি কথা নাই, UPPৰ কথা নাই। যুৱ ছাত্ৰ পৰিষদে স্বাস্থ্যৰ উন্নতি বিচাৰিছোঁ। যিয়ে দায়িত্বত আছে তেখেতক 1 মিনিট ৰ'ব। চিঞৰিলে সমস্যা সমাধান নহয়। মোৰ প্ৰশ্নখিনি উত্তৰ দিয়ক। শুনক, মোৰ এইটো আপোনাৰো সমস্যা, আপুনি ভুগিব। আপোনাৰ পৰিয়ালে যেতিয়া মেডিকেলত যাব, UPPL BJP নাচায়। পেটৰ বিষত যেতিয়া পেচেণ্ট থাকিব, 20 দিন পিছত যেতিয়া ডেট দিব মেডিকেলে, তেতিয়া UPPLৰ পেচেণ্ট BJPৰ পেচেণ্ট বুলি বেলেগকৈ নাচায়। আৰু মই এটা কথাই ক'ব বিচাৰিছোঁ, যদি আমি উন্নত চিকিৎসাৰ কাৰণে BTCৰ বাহিৰলৈকে যাবলগীয়া হয়, তেতিয়াহ'লে উন্নয়ন ক'ত হৈছে? তেতিয়া প্ৰশ্নটোৰ উত্তৰ দিব লাগিব। কথা আছে। শিক্ষাৰ ক্ষেত্ৰত কি উন্নতি হৈছে? স্কুলবিলাক প্ৰাদেশিকৰণ কৰা হ'লনে? টেট শিক্ষকবিলাকক নিযুক্তিকৰণ হ'লনে? আৰু চবতকৈ ডাঙৰ সমস্যা BTCত থকা 70% নন ট্ৰাইবেল মানুহৰ ভূমিৰ সমস্যাটো যদি যিয়ে সমাধান নকৰে, আমি কেতিয়াও তাৰ পক্ষে থাকিব নোৱাৰিম। 70% অজনজাত লোকৰ ভূমিৰ সমস্যাটো হ'ল প্ৰধান সমস্যা। এই সমস্যাৰ সমাধান কৰিবই লাগিব, অন্যথা তীব্ৰভাৱে যুৱ ছাত্ৰ পৰিষদে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব। আপোনালোকে কথা পাতক, মই পুনৰাই কৈছোঁ, ৰ'বচোন, শাসকীয় মানুহে কথাবিলাক শুনিবলৈ ধৈৰ্য লাগিব, ধৈৰ্য নহ'লে নহ'ব। আপোনালোকে ক'লে আমি ক'ব লাগিব, শুনিব লাগিব। আমি চৰকাৰত নাই, আপোনালোকে আছে, শুনিব লাগিব, 1000বাৰ শুনিব লাগিব। সমস্যা সুবিধা সকলোকে। এতিয়া আমি এইটো অনুষ্ঠানত কংগ্ৰেছ বা BPFৰ কথা আমি ক'ব নাযাওঁ, কাৰণ ৰাইজে তেখেতসকলক কামত সন্তুষ্ট নোহোৱাৰ কাৰণে তেখেতসকলক গাদীৰ পৰা নমাইছে আৰু পৰিৱৰ্তন বিচাৰি UPPL বা BJP চৰকাৰক আনিছে।
শাসনাধীন চৰকাৰৰ ওপৰত আমি ক'ব বিচাৰোঁ, অসম আদিবাসী ছাত্ৰ সন্থা আছা আদিবাসী জনগোষ্ঠীৰ ওপৰত বিশেষকৈ ক'ব বিচাৰিছোঁ। সবকা সাথ সবকা বিকাশ বুলি মোদীয়ে শ্লোগান দি আছে আৰু আমাৰ অসমত প্ৰমোদ বড়ো ডাঙৰীয়াই সকলোৰে মানে উন্নতি সৰ্বাংগীন উন্নতি বুলি মানে ক'ব বিচাৰিছে, কিন্তু আমি দেখিবলৈ পাই আছোঁ যে আদিবাসী জনগোষ্ঠীটোক বঞ্চিত কৰিহে মানে কাম কাজবিলাক কৰা হৈ আছে। আজি আপোনালোকে দেখিব পাৰিব ভাৰতৰে বিভিন্ন ৰাজ্যত কৰ্ণাটকত 451 টকা চাহ শ্ৰমিকৰ দৈনিক দৰমহা, তামিলনাডুত 445 টকা দৈনিক দৰমহা আৰু আপোনাৰ আমাৰ চুবুৰীয়া ৰাজ্য ছিকিমত 500 টকা চাহ শ্ৰমিকৰ এদিনৰ দৈনিক মজুৰি, কিন্তু অসমত মাত্ৰ 250 টকা। বিজেপিক ফেল বুলি কৈছে, আচাৰ আছে ইয়াত। সবকে ধন্যবাদ যাচিছোঁ। আমাৰ আচাৰ বন্ধুৱে কিছুমান অভিযোগ দাঙি ধৰিছে। হয়, আমি কিন্তু পেজ বাই পেজ আদিবাসী সমাজতো যথেষ্টখিনি কাম কৰিছোঁ, কিয়নো একালত আদিবাসী সমাজত বাগানতো মাটি পোৱা নাছিলে। এইবোৰ আমি সমস্যা সমাধান কৰিবলৈ গৈ আছে, এইটো কৰি আছে। এইটো ইয়াৰ পিছত আমি আজি আপোনালোকক আহ্বান জনাব বিচাৰিছোঁ BPF আৰু UPPLক। বিশেষকৈ আমি 15টা বছৰ মোটামুটি BJPয়ে শাসন কৰিবলৈ বিগ ব্ৰাদাৰ হিচাপে দিলে সুবিধা। কি কৰিছে কি কৰা নাই UPPL BPF আৰু আমাৰ সংগঠনবোৰে জানিব। আৰু কিন্তু আমি এট দ্য ছেম টাইম 5 বছৰ UPPLকো দিলোঁ। যদি আপোনালোকে যদি সমালোচনা পৰস্পৰে যদি সমালোচনা কৰি থাকে, এইবাৰ আমিয়ে হাতত বাঘজুৰিডাল আমিয়ে তুলি লৈ পেলাই আমি অকলশৰীয়া শাসন কৰিম বুলি আমি আশা ভাবিছোঁ। যদি আপোনালোকে উত্তৰ সন্তুষ্ট হয়, তেখেতে কৈছে যে সৰ্বাংগীন উন্নতি হৈছে, কিন্তু আপোনাকে মই ক'ব বিচাৰিছোঁ আপুনি যাওক বাগান অঞ্চলত যাওক, আদিবাসী অঞ্চলত যাওক, ৰাস্তা পদূলি কিমান উন্নতি হৈছে দেখাই পাব। মিডিয়াৰ যোগেদি আপোনালোকে যাওক আৰু কিমানজনক যদি তেখেতসকলে মাটিৰ পট্টা দিছে তালিকা মুকলিকে প্ৰকাশ কৰক। আদিবাসী জনগোষ্ঠীক কিমানজনক দিছে মাটিৰ পট্টা মুকলিকে প্ৰকাশ কৰক। আজিলৈকে আমি দেখিবলৈ পোৱা নাই। আদিবাসী জনগোষ্ঠী BTR তথা অসমত প্ৰটেক্টেড ক্লাছ হিচাপে আছে, কিন্তু মাটি বাৰী সুৰক্ষা পোৱা নাই, লুটপাট হৈ আছে। চৰকাৰক আমি বাৰম্বাৰ আবেদন জনাইছোঁ, কিন্তু আজিলৈকে সমাধান আমি পোৱা নাই। এতিয়াও মোৰ তাতে 5-6টা কেছ পেণ্ডিং আছে। আমি চাৰ্কল অফিচত আবেদন জনাইছোঁ। চন্দনা চাব অৰ্থাৎ সন্তুষ্ট তেখেত নহয়, সন্তুষ্ট নাই। ডেভেলপমেণ্ট এটা হাতে সজোৱা বস্তু নহয়, এটা প্ৰক্ৰিয়া হয়। ডেভেলপমেণ্ট ইজ এ প্ৰচেছ হয়। প্ৰচেছৰ মাজেদি গ'লেহে ডেভেলপমেণ্টটো উপলব্ধি কৰিবলৈ পায়। আমি চাওক আজি অসমত কেৱল আজি 10টা বছৰ আমাৰ উকলি যোৱা নাই, 10টা বছৰ আমি ৰানিং চলাই আছোঁ এতিয়া, কিন্তু কিছুমান ডেভেলপমেণ্ট আছেতো এদিনত আপুনি বিচাৰিলেতো নহ'ব। হুলস্থুলীয়া পৰিৱেশ, তাৰ মাজতে বিজেপিৰ এটা তাৎপৰ্যপূৰ্ণ মন্তব্য, এনেকুৱা হ'লে BTRত বিজেপি অকলে শাসন কৰিব, শাসন কৰিম, আমি অকলশৰীয়া শাসন কৰিম। গুৰুত্বপূৰ্ণ কথা। হয়, অলপ অলপকৈ কওক। হয়, অলপ কোনে ক'ব? কথা হ'ল শাসক বিৰোধী। আমি BPF ফালৰ পৰা এই আমাৰ আচাৰ ৰিপ্ৰেজেণ্টেটিভ এজনে সদৌ অসম ছাত্ৰ সন্থাৰ এজন ক'লে যে আমাৰ চাহ বাগিচাৰ যিটো সমস্যা, মই বেছি দূৰ নাযাওঁ, ওদালগুৰি জিলাতে এই চন্দনা বাগান, আজি চন্দনা বাগানত আমাৰ শ্ৰমিকৰ যিটো অৱস্থা, না দৰমহা পায় না বোনাছ পায়। আজি BJPৰ শাসকীয় পক্ষ আছে, UPPLৰ চৰকাৰ আছে। আপোনালোকৰ জৰিয়তে প্ৰমোদ বড়ো ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ, আজিলৈকে শুনৰ ধৈৰ্য ৰাখিব। আজিলৈকে এই চন্দনা বাগান দাদা আপুনি শুনক আপুনি MLA খেলা মানুহতো আপুনি ধৈৰ্য ধৰক, শুনক, সেইকাৰণে আপুনি হাৰিছে। শুনক আজি চন্দনা বাগানত আজি প্ৰমোদ বড়ো চৰকাৰৰ এজনো প্ৰতিনিধি, সকলোৱে সমস্যাবোৰ চমুকে ক'ব, সময় কম, চবলে চমুকে ক'ব। আজি এই BTR চৰকাৰৰ এজনো প্ৰতিনিধি এই চন্দনা বাগানত আহি আমাৰ আদিবাসী সমাজৰ দুখৰ কথা অহা নাই, কিন্তু BPF দুখৰ বিষয়ে আমি ইয়াতে দল সংগঠন কেইটা UPPL আৰু BPFৰ খোৱা কামৰা শুনিবহে আহিছোঁ যেন লাগিছে। কাইণ্ডলি সকলোকে মনে মনে শান্ত হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। যিহেতু বৰ্তমান প্ৰমোদ বড়ো আমাৰ BTCবাসীৰ বাবে অভিভাৱক স্বৰূপ, যদি অভিভাৱকৰ পৰা কিবা আশা কৰে ৰাইজে, দুই এষাৰ কথা শুনিব দৰকাৰ। আগতে যেতিয়া হাগ্ৰামা ডাঙৰীয়া আছিলে তেতিয়াও ৰাইজে কৈছিল, তেওঁকো কৈছিল, এওঁকো ক'ব। গতিকে যিখিনি দিছে ৰাইজক তাৰ বাবে ধন্যবাদ। যিখিনি দিব লগা আছে সেইখিনি চালি জাৰি চাই ৰাইজক সান্তনা দিব লাগিব। আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত
বিশেষকৈ ভূমিৰ সমস্যাৰ ক্ষেত্ৰত না BPF চৰকাৰে স্থায়ীভাৱে সমাধান কৰিছিলে না UPPL চৰকাৰে সমাধান কৰিছে বিশেষকৈ যোৱাকালি বাইদেউ গোলমাগাঁও আৰু গৌৰবাৰীৰ ক্ষেত্ৰত নমস্কাৰ আমাক ক'বলৈ দিয়ক আমাক ক'বলৈ দিয়ক আহিব আপোনালোকক এটা অনুৰোধ জনাইছোঁ আপোনালোকেই শাসন ক্ষমতাত আহিব বিজেপি UPPL BPF আমি গণসংগঠনৰ প্ৰতিনিধি হয় আপোনালোক কোনোবা আহিব আমি জানো কিন্তু এটা কথা ঠিক চাব আপোনালোক এটা কথা ঠিক যে আপোনালোকে ৰাইজৰ কিমান কাম কৰিছে কিমান কৰা নাই ইয়াৰ ভিত্তিত গণসংগঠনৰ কথাবিলাক শুনক আৰু আত্মসমালোচনা কৰক আত্মসমালোচনা কৰি ইয়াক আপোনালোকে ৰাইজৰ মাজলৈকে যোৱা 4 মাহৰ পিছত লৈ যাওক আৰু তাৰ পাছত আপোনালোকে সেই ভিত্তিত ভোট বিচাৰক ৰ'ব মই আকৌ আহিম ৰ'বচোন সকলোৱে পাব ৰ'ব পাইছে নহয় চবেই ক'বলৈ পাইছে ৰ'ব ধৈৰ্য এফালে আহক ধন্যবাদ জনাইছোঁ প্ৰথমতে ধন্যবাদ জনাইছোঁ আমাৰ DY 365লৈ এজন কাৰ মানুহ এক মিনিট এজন কাৰ মানুহ আপোনাকে মই সুধিব নোৱাৰিম আপোনালোকৰ মানুহটি আপুনি গভৰ্ণমেণ্টক ক'ব লগা আছে আমি মাইনৰিটি আমাৰ BTCত সেকেন্ড লাৰ্জেষ্ট আমাৰ মাইনৰিটি আছে আমাৰ BTCত সেকেন্ড লাৰ্জেষ্ট পপুলেশ্যন আমাৰ মুছলমান মানুহ আমাৰ এই BTADত আছে গতিকে আৰু পৰিৱৰ্তনৰ নামত ভিডিঅ'টো আপোনালোকে চালে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মই যিহেতু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰোঁ আজি ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ আজিলৈ বাই বাই